ছাইডতে এডাল চিনাপ দিয়া হৈছে। চিনাপডাল বহুত বেছি মিহি, কোনোবাই যদি 10টা 11টা মাৰি আছে ইয়াত এবাৰ 14টা মাৰি দিব পাৰিব। চিনাপডাল বহুত মিহি দেখিছে, ইয়াত বহুত মিহি। ছোৱালী হ'লে 800 600 তেনেকৈ মাতিছে, বা ল'ৰা হ'লেও 1000+ মাতিছে। গতিকে এইবাৰ যিহেতু বহুত ভিৰ হ'ব, গতিকে ঘৰৰ থাকিব ল'ৰা ছোৱালী সকলোৱে। লং জাম্পটো এইখিনিতে দিয়া হৈছে। পটো হ'ব মাজত মাত্ৰ এটা দিন আছে, গতিকে এটা দিনৰ পূৰ্বে ভিডিঅ'টো চাই লওক বা ট্ৰেকটো চাই লওক। নতুন মাটি পেলাই দিছে আৰু পুলিচ হিচাপ, আৰু বাকী এইকণ জেগাত বোকা নিচিনা পানী হৈ আছে। বেছি দৌৰিলে এইকণ জেগাত বোকা হৈ যাব। হয়তো এইকণ জেগাত এইখনেই হৈছে নগাঁও পুলিচ ৰিজাৰ্ভ ইণ্টাৰভিউ গ্ৰাউণ্ড, আৰু ইয়াতে ডকুমেণ্টছবোৰ চেক কৰা হ'ব। এইটো ঘৰ, আৰু একদম ট্ৰেকৰ ছাইডতে একদম ঘৰ বনাই দিছে, একদম লগালগ পূৰা। এইকণত হয়তো অকণমান হেঁচা ঠেলা হৈ যাব পাৰে, পূৰা 5 মিটাৰমানহে ডিফাৰেঞ্চ হ'ব, 5 মিটাৰমানহে মানে গ্ৰেপ হ'ব। বাকী এইটো হৈছে ইণ্টাৰভিউ গ্ৰাউণ্ড। নগাঁও মৰিগাঁও হোজাই কেণ্ডিডেটে এইখন ফিল্ডতে ৰানিং কৰিব লাগিব। আছাম পুলিচৰ ইণ্টাৰভিউ যিহেতু হ'ব। এইখনেই হৈছে নগাঁও পুলিচ ৰিজাৰ্ভ, আৰু বাকী এইকণ জেগাত বোকা নিচিনা পানী হৈ আছে। বেছি দৌৰিলে এইকণ জেগাত বোকা হৈ যাব। হয়তো এইকণ জেগাত তেওঁলোকে মাটি চাটি নেপেলাব, অলৰেডি মাটি পেলাই যিহেতু ক্লিয়াৰ কৰিলে। কিন্তু ইণ্টাৰভিউ গোটেই ট্ৰেকৰ কথা যদি ক'বলৈ যাওঁ, ট্ৰেকৰ অৱস্থা বহুত বেছি ভালেই হৈ আছে, ইমান বেয়া নহয়। আৰু 320 মিটাৰ ট্ৰেক বনোৱা হৈছে এইখন নগাঁও পুলিচ ৰিজাৰ্ভ। 320 মিটাৰ ট্ৰেক ছোৱালী হ'লে হ'ব 5 পাক, বা ল'ৰা হ'লে হ'ব 10 পাক। বাকী ট্ৰেকৰ অৱস্থা ভালেই। বাকী ইয়াত যে কাম কৰি আছে দেখিছে, সেইখিনি তেওঁলোকে চেঞ্চাৰ লগাইছে, বা সেইখিনিৰ পৰা মানে কাউণ্টিং কৰা হ'ব, বা তেনেকৈ কামবিলাক চলোৱা হ'ব। বাকী এইফালে চাই লওক, একদম ৰাস্তাৰ কাষত একদম পূৰা স্ক্ৰীণ মাৰি দিছে। ৰাস্তাৰ মানে ছাইডতে এইবাৰ ঘৰবিলাক বনাইছে। এইবাৰ ঘৰ বহুত বনোৱা হৈছে, ডকুমেণ্টছ চেক কৰে, মেডিকেল চেক বা কিবা কিবি, মুঠতে বহুত ঘৰ চৰ বনোৱা হৈছে। ফিল্ডৰ ভিতৰে হওক বা বাহিৰে হওক বহুত ঘৰ বনোৱা হৈছে, কাৰণ এইবাৰ যিহেতু ভিৰ হ'ব। প্ৰত্যেক দিনা কেণ্ডিডেটে ছোৱালী হ'লে 800 600 তেনেকৈ মাতিছে, বা ল'ৰা হ'লেও 1000+ মাতিছে। গতিকে এইবাৰ যিহেতু বহুত ভিৰ হ'ব, গতিকে ঘৰৰ সংখ্যা বা ডকুমেণ্টছ চেক কৰা বা বাকী যিমানবিলাক কাম কৰিব লগা থাকে, তেওঁলোকে কামবিলাক মানে বেছিকৈ কৰিছে, বা বেছিকৈ হোৱাটো মানে বিচাৰিছে। আৰু এইবিলাক দেখিছে, মানে এটা ভিৰ জাম হ'ব যে, সেইটো চিয়'ৰ। আগতে ইমান হোৱা নাছিলে, বা এনেকৈ ঘৰ নেবনায়। আৰু লং জাম্পটো ইয়াতে মাৰিব লাগিব ল'ৰা ছোৱালী সকলোৱে। লং জাম্পটো এইখিনিতে দিয়া হৈছে। পুৰণা মাটিখিনি উলিয়াই দিছে, নতুন মাটিখিনি বালি মাটি ইয়াত সোমাই দিব গাঁত কৰি। লং জাম্পৰ ট্ৰেক এইটো। বাকী এইটো ডকুমেণ্টছ বা বেলেগ কিবা চেক কৰা হ'ব। এইটো ৰানিং গ্ৰাউণ্ডৰ ভিতৰতে আছে সকলোবিলাক। আৰু এইখিনিতে দিছে চিনাপডাল। চিনাপডাল কিন্তু বহুত মিহি সৰু। চিনাপটো মাৰিব পাৰিব একদম ন' টেনশ্যন। চিনাপটো দেখিছে, একদম লগতে ইয়াত দিয়া হৈছে, গাঁত খান্দিয়ে থৈছে এডাল চিনাপ। আৰু ট্ৰেকৰ ছাইডতে এডাল চিনাপ দিয়া হৈছে। চিনাপডাল বহুত বেছি মিহি, কোনোবাই যদি 10টা 11টা মাৰি আছে ইয়াত এবাৰ 14টা মাৰি দিব পাৰিব। চিনাপডাল বহুত মিহি দেখিছে, ইয়াত বহুত মিহি চিনাপ মাৰিব পাৰিব এনেকৈ। বাকী এইবিলাকতো ট্ৰেক দেখিছে, গোটেই ট্ৰেকটো মানে সম্পূৰ্ণকৈ দেখুৱাব বিচাৰিছোঁ। একদম পূৰা ফুল দেখুৱাইছোঁ, ভিডিঅ'টো একদম কণ্টিনিউ চাই থাকিব। নগাঁও মৰিগাঁও হোজাই কেণ্ডিডেটে। বাকী এইবিলাক ছাইডত পূৰা স্ক্ৰীণ দি থৈছে, এইবাৰ যাতে বেলেগে কোনো বাহিৰৰ পৰা চাব নোৱাৰে, সেইকাৰণে ছাইডে ছাইডে পূৰা স্ক্ৰীণ দি থৈছে। কিন্তু আমাৰ নৰ্মেলি যিটো ট্ৰেকৰ অৱস্থা ভালেই। বাকী নতুন মাটি পেলাই দিয়াৰ কাৰণে হয়তো অলপমান অসুবিধা পাব পাৰে, কিন্তু খালী ভৰিৰে ৰানিং কৰিব পাৰিব। কিছুমানে যিহেতু সোধে খালী ভৰিৰে ৰানিং কৰিব পাৰি নে নোৱাৰি, পাব। একদম ধুনীয়াকৈ ৰানিং কৰিব পাৰিব। 3খন জিলাৰ ইণ্টাৰভিউ যিহেতু ষ্টাৰ্ট হ'ব, আৰু মাজত মাত্ৰ এটা দিন আছে। এটা দিনৰ পূৰ্বে সেইকাৰণে ফিল্ডখন দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু এইখনেই হৈছে ট্ৰেকটো দেখিছে, ইয়াত নতুন মাটি পেলাই দিছে, আৰু নতুন মাটি পেলাই ওপৰত ৰোলাৰ ফুৰাইছে। বাকী যি নহওক, খালী ভৰিৰে ৰানিং কৰিব পৰা যাব, সেইটো কাৰণে ভাল আছে। আৰু বাকী ট্ৰেকটো কিন্তু ডাঙৰ আছে, একদম 320 মিটাৰ ট্ৰেক, পূৰা ফুল ডাঙৰ ট্ৰেকে হয়। এইটোতো দেখিছে নগাঁও পুলিচ ৰিজাৰ্ভ।